ইতিমধ্যে সভাপতি বাপজনাই কৈ গৈছে যে এইটো ৬২তম আমাৰ দৌল উৎসৱভাগী। এই দৌল উৎসৱভাগী আমাৰ ৬২ চনৰ পৰাই আজিলৈকে উদযাপন কৰিয়ে থকা হৈছে আৰু আমাৰ ইয়াত থকা বিভিন্ন জাতি উপজাতি নানা জাতি সকলোৰে মানে এটি ঐক্য সংহতি ৰক্ষা কৰি এই অনুষ্ঠানটি প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াতে বিভিন্ন জাতি উপজাতি বিভিন্ন ধৰ্মাৱলম্বী লোকসকল একেলগে থাকি আমি একেলগে বিভিন্ন অনুষ্ঠান পাতি গৈছোঁ। আমি এইবাৰ দৌল উৎসৱভাগী বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছোঁ আৰু এই বিভিন্ন কাৰ্যসূচী আমাৰ সকলো ৰাইজৰ যি সহযোগিতা একান্ত সহযোগিতাৰে আমি আগবাঢ়ি গৈ আছোঁ। ইতিমধ্যে আমাৰ ভাগৱত শোভাযাত্ৰা আহি আছে, আপুনি নিশ্চয় পাব। ভাগৱত শোভাযাত্ৰাটো পাই যাব। এনেধৰণে আমি প্ৰতি বছৰে উলহ মালহে আমি এই দৌল উৎসৱভাগী উদযাপন কৰি গৈ আছোঁ। দৌল উৎসৱৰ উপলক্ষে আপোনালোকে বিশ্ববাসী ৰাইজক কি মেছেজ কৰিব? ভাবিছোঁ এনেকৈ আমাৰ যেনেকৈ এই অনুষ্ঠানটোত দৌল উৎসৱত নানা জাতি উপজাতি বিভিন্ন ধৰ্মাৱলম্বী লোকসকল একেলগে লগ লাগি আমি উদযাপন কৰিছোঁ, এনেকৈ যাতে গোটেই অসমতে শান্তি ৰক্ষা কৰি দৌল উৎসৱভাগী পাতি গুৰুজনা আদৰ্শ ৰীতি আদৰ্শ ৰক্ষা কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি আমি এই ৬২তম দৌল উৎসৱভাগী আজি আমি অনুষ্ঠিত কৰা হৈছিল। ইয়াতে আমি এটা ভাল কাম আমি আজি লোৱা হৈছিল। আমি মণিকূট ভাগৰ নতুন এটা খুঁটা আমি পুতি আজি আৰম্ভ মৰিগাঁও সমষ্টিৰ ৰামাকান্ত দেউৰী আমাৰ খুঁটাটো আজি অনুষ্ঠান মানে শুভ আৰম্ভণি কৰিছিল। আৰু তাতে আমি সংগতি ৰাখি আজি গোটেই আমি কপাহাৰ ৰাইজ আমি মিলিজুলি আজি ভাগৱত শোভাযাত্ৰাও আৰম্ভ কৰা হৈছে। এতিয়া বৰ্তমান আমি সকলোৱে মিলি আমি এতিয়া খোৱাৰ এটা পাতলা আহাৰ হিচাপে খিচিৰি হিচাপে ব্যৱস্থাও কৰা হৈছে। আৰু কালি যোৱা ৰাতি আমাৰ গোটেই ৰাতিটো ভাগৱত পাঠ হৈছে। এনেধৰণেকৈ আমি কাৰ্যসূচীবিলাক বছৰে বছৰে আমি এনেকৈ চলাই আছোঁ। আৰু দৌল উৎসৱ যোৱাকালিৰ পৰা আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰা হৈছে। আমি ৬২ চনৰ পৰা ধৰি কণ্টিনিউ প্ৰতি বছৰে কোনো এবছৰ বাদ নপৰাকৈ প্ৰতি বছৰে আমি এই দৌল উৎসৱ উদযাপন কৰি আহিছোঁ। আৰু যোৱাকালিৰ পৰা আমাৰ দুদিনীয়া কাৰ্যসূচী, যোৱাকালি সন্ধিয়াৰ পৰা আমাৰ গোটেই ৰাতিটো আমাৰ ভাগৱত পাঠ অনুষ্ঠান হ'ল। আৰু আজি আমি ৩ বজাতে আমাৰ যিটো প্ৰভাত ফেৰী, তাৰ পাছতে প্ৰাতঃ প্ৰসংগ আদি কৰি আমাৰ পতাকা উত্তোলন হ'ল। আৰু আমাৰ এই আজি দৌল উৎসৱটোতে আমাৰ মণিকূট ভাগ আমি পুনৰ এটা নতুনকৈ আমি নিৰ্মাণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু আজি আমাৰ সেই লাই খুঁটা স্থাপন কৰা হৈছে। আৰু লাই খুঁটাটো স্থাপন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰীদেৱ। তেখেত আহি আমাৰ এই লাই খুঁটাটো প্ৰতিষ্ঠা কৰি থৈ গৈছেহি। আৰু এই আমি মণিকূট ভাগ কোনো চৰকাৰী অনুদানেৰে আমি নিৰ্মিত কৰিম বুলি ভবা নাই। আমাৰ ভক্তবান ৰাইজৰ গাঁঠিৰ ধনেৰে আমি মণিকূট ভাগ আমি মানে নিৰ্মাণ কৰিম বুলি আজি শুভাৰম্ভ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ বিভিন্নজন ব্যক্তিয়ে আমালৈ অনুদান আগবঢ়াইছে মণিকূট নিৰ্মাণৰ ক্ষেত্ৰত। আৰু আমি ভৱিষ্যতে আগবাঢ়ি যাম বুলি আমি ভাবিছোঁ। আৰু এই নিজ কপাহেৰে আমাৰ এই সাৰ্বজনীন ৰাস মন্দিৰতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে আমাৰ অঞ্চলটোত। এই বিভিন্ন জাতি জনগোষ্ঠীৰ ঐক্য সংহতি হিচাপে আমাৰ এই সাৰ্বজনীন ৰাস মন্দিৰ, আমি ইয়াতে সকলো জাতি জনগোষ্ঠীয়ে আমাৰ অনুষ্ঠানবিলাকত সহায় সহযোগিতা আগবঢ়াই আহিছে। আৰু এনেদৰে আমি দৌল উৎসৱৰ মাজেদিয়ে আমি সকলোকে আমি এটা মিলা প্ৰীতি আৰু ঈশ্বৰ ভক্তি যাতে আহে, তাৰ বাবে আমি মানে সদায় আমি কাম কৰি গৈ আছোঁ। আৰু সদায় আমি এই ঐক্য সংহতিৰ মাজেদি আগবাঢ়ি যাম।